আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে যে আমি প্ৰকৃত ঘটনাৰ ৰহস্য জানিব লাগিব চৰকাৰৰ ওপৰত আস্থা ৰাখি সম্পূৰ্ণ বিশ্বাস ৰাখি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উচিত শাস্তি বিচাৰিছে সমান্তৰালকৈ পত্নী গৰিমা শইকীয়া গাৰ্গেও সকলোকে অনুৰোধ জনাইছে যে ফেচবুকত বা সামাজিক মাধ্যমত #justice4Jubin Garg লিখক আৰু অনুৰোধ মৰ্মে সামাজিক মাধ্যমত কেৱল দেখিবলৈ পোৱা গৈছে #justice4Jubin Garg আপুনিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি কমেন্ট কৰক #justice4Jubin Garg আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনাইছো ডাঙৰ খবৰ প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য প্ৰতিগৰাকী অসমীয়াই জানিব বিচাৰিছে সামাজিক মাধ্যমত কেৱল #justice4Jubin Garg সামাজিক মাধ্যমত সকলো ফালে কেৱল #justice4Jubin Garg জুবিন গাৰ্গৰ সৈতে আসলতে সিংগাপুৰত হৈছিল কি সেই কথাটো সকলোৱে জানিব বিচাৰিছে প্ৰকৃত ৰহস্যৰ কাৰণ জানিব বিচাৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ উচিত শাস্তি হোৱাটো বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই চৰকাৰৰ ওপৰত আস্থা ৰাখি দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে গৰিমা শইকীয়া গাৰ্গেও নিশা ন্যায় বিচাৰি পোষ্ট কৰিছে সামাজিক মাধ্যমত লিখিছে #justice4Jubin Garg মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট জুবিন গাৰ্গৰ সৈতে বিবাহৰ পিছৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰি ন্যায় বিচাৰিছে জুবিনৰ মৃত্যুৰ ন্যায়ৰ বাবে যুঁজিবলৈ শক্তি দিবলৈও প্ৰাৰ্থনা কৰিছে আৰু জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই যাৰ কাৰণে সামাজিক মাধ্যমত কেৱল #justice4Jubin Garg আপুনিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি কমেন্ট কৰক #justice4Jubin Garg সমান্তৰালকৈ জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতিগৰাকী লোকেও সামাজিক মাধ্যমত লিখিছে #justice4Jubin Garg শিল্পী সমাজেও হেশটেগ ইউজ কৰিছে বা হেশটেগ ব্যৱহাৰ কৰিছে আপুনিও লিখক #justice4Jubin Garg আপুনি কমেন্ট কৰক আপোনাৰ এটা কমেন্টে জুবিন গাৰ্গৰ এই ন্যায়ৰ ক্ষেত্ৰত বহু অগ্ৰণী ভূমিকা পালন কৰিব প্ৰতিগৰাকী অসমীয়াই জানিব বিচাৰিছে আসলতে জুবিন গাৰ্গৰ সৈতে সিংগাপুৰত কি হৈছিল মৰমৰ শিল্পীগৰাকীক সিংগাপুৰলৈ লৈ গৈ কোনে কি কৰিলে টকাৰ কাৰণে জুবিন গাৰ্গৰ সৈতে এনেকুৱা কৰিলে নেকি সহজ সৰল জুবিন গাৰ্গৰ সৈতে কিয় এনেকুৱা কৰিলে এই কথাবোৰ জানিব বিচাৰিছে প্ৰকৃত ৰহস্য জানিব বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই আপুনিও ইউজ কৰক #justice4Jubin Garg কমেন্ট কৰক আপোনাৰ এটা কমেন্টে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বহু অগ্ৰণী ভূমিকা পালন কৰিব আৰু গৰিমা শইকীয়া গাৰ্গেও অনুৰোধ কৰিছিলে প্ৰতিগৰাকী অসমীয়াক যে প্ৰতিদিনে #justice4Jubin Garg বুলি এটা পোষ্ট কৰক আৰু গৰিমা শইকীয়া গাৰ্গৰ অনুৰোধৰ পিছতে সকলোৱে #justice4Jubin Garg লিখিছে পোষ্ট কৰিছে আৰু সামাজিক মাধ্যমত কেৱল দেখিবলৈ পোৱা গৈছে #justice4Jubin Garg শিল্পী সমাজৰ পৰা আৰম্ভ কৰি সকলোৱে ইউজ কৰিছে বা ব্যৱহাৰ কৰিছে #justice4Jubin Garg আপুনি কমেন্ট কৰক আপোনাৰ এটা কমেন্ট জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে বহুত ভূমিকা পালন কৰিব পত্নী গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি ন্যায় বিচাৰিছে খুনাপুৰৰ সমাধিস্থলীত গৈ কান্দি কান্দি ন্যায় বিচাৰিছিলে মাজনিশা উজাগৰে থাকি মৰমৰ প্ৰাণৰ মানুহজনক হেৰুৱাৰ বেদনাত তেওঁ #justice4Jubin লিখিছে ন্যায় বিচাৰিছে প্ৰতিগৰাকী অসমীয়াৰ দৰে পৰিয়ালৰ লোকেও জানিব বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য সঁচাকৈ জুবিন গাৰ্গক বিহ দি হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক লুটি পুটি খোৱা সিদ্ধাৰ্থ শেখৰে তাত গৈ এই ধৰণৰ কাণ্ড কৰিলে নেকি কি চক্ৰান্ত চলাই আছিল এই সকলোবিলাক ৰহস্য হৈ আছে আৰু সেই ৰহস্য ভেদ কৰিবলৈ সকলোৱে দাবী কৰিছে SIDৰ ওপৰত আস্থা আছে চৰকাৰৰ ওপৰত আস্থা আছে আৰু সেই কাৰণে প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে আমাক ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় অবিহনে আমি মানি নলওঁ কোনো কথা আপুনি কমেন্ট কৰক আমিনুৰে দিছে #justice4Jubin Garg শৰীফুল ইছলামে দিছে #justice4Jubin Garg সম্পক তালুকদাৰে দিছে #justice4Jubin Garg ফাৰিদ খানে দিছে #justice4Jubin Garg পি সনাই দিছে #justice4Jubin Garg ৰাখি ঘোষে দিছে #justice4Jubin Garg হেশটেগ ব্যৱহাৰ কৰক হেশটেগ ব্যৱহাৰ কৰি #justice4Jubin Garg লিখক ৰূপা দত্তই দিছে #justice4Jubin Garg ৰাছিদা বেগমে দিছে #justice4Jubin Garg সোনার আসামে দিছে #justice4Jubin Garg BK শর্মাই দিছে #justice4Jubin Garg
ক্ষীৰোদ শৰ্মাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মামুনি ডেকাই দিছে আমাক ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে চৰকাৰে দৃঢ়তাৰে কাম কৰি আছে জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে জুবিন গাৰ্গৰ সৈতে যিসকল ব্যক্তি জড়িত হৈ আছে সেই সকল ব্যক্তি কোনো কাৰণত হাৰি নাযায় চৰকাৰে এই কথা স্পষ্ট কৰি দিছে ইতিমধ্যে 7 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ছিংগাপুৰৰ 11 গৰাকীকৈ প্ৰবাসী অসমীয়াক এছআইটিয়ে সমন জাৰি কৰিছে আৰু তেওঁলোকক জেৰা চলোৱা হ'ব ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই থকা হৈছে আসলতে ৰিজৰ্টৰ পৰা জুবিন গাৰ্গক লৈ যোৱা সেই জাহাজখনত কি হৈছিল কোনে কি মিহলি কৰিছিল জুবিন গাৰ্গৰ খুৰাত এইবিলাক কথা তেওঁলোকে উদ্ভাৱন কৰি আছে বা তদন্ত কৰি আছে শীঘ্ৰেই এইবিলাক কথা মুকলি হ'ব আৰু আপুনিও ন্যায় বিচাৰক হেশটেগ ব্যৱহাৰ কৰক জাকিৰ হুছেইনে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ গগৈয়ে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ জাহাংগীৰ আলমে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰিয়া শৰ্মাই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ উপেন শইকীয়াই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আনোৱাৰ হুছেইনে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আসিম আজিমে জুনালিয়ে ৰক্তিমে ন্যায় বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আমি ন্যায়ৰ কাৰণে আছো বাতৰি প্ৰকাশ কৰাটো পিছৰ কথা আমি জুবিন গাৰ্গৰ প্ৰকৃত ঘটনাৰ তথ্য বিচাৰি আছো প্ৰতিগৰাকী অসমীয়াৰ দৰে সকলোৱে ন্যায় বিচাৰিছে আমিও ন্যায় বিচাৰিছো দিলীপ বড়োৱে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মৰমৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা সকলোৱে ভুগি আছে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত কি অনুভৱ হৈছে সেয়া তেওঁ সকলোৱে জানে মৰমৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল জুবিন গাৰ্গ আমাৰ কাৰণে এটা সত্তা আছিল আমাৰ কাৰণে সাহস আছিল সেই জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু আমি জুবিন গাৰ্গক জীয়াই ৰাখিম আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰকৃত ৰহস্য জানিব লাগিব ন্যায় পাব লাগিব জুবিন গাৰ্গে মুন শইকীয়াই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ কৰবী বৈশ্যই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ ৰুমি বৰুৱাই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন দা জয়ন্ত বৰাই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ আবু বক্কৰ সিদ্দিকীয়ে ন্যায় বিচাৰিছে জাকাৰিয়া হুছেইনে ন্যায় বিচাৰিছে দুলুমণি দাসে ন্যায় বিচাৰিছে পদ্ম দত্তই ন্যায় বিচাৰিছে ৰাণা এলেক্সে ন্যায় বিচাৰিছে সঞ্জয় কুমাৰ দাসে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে ৰবিয়াল আলিয়ে লিখিছে জাষ্টিস ফৰ জুবিন দা নুৰ হাসান খানে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ লাকি প্ৰিয়া বৰুৱাই লিখিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ মিনা ঠাকুৰীয়াই লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ সুৰজ দাসে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে হেশটেগ ব্যৱহাৰ কৰি জাষ্টিস ফৰ জুবিন গাৰ্গ লিখক স্পেচ নিদিয়াকৈ লিখক জাষ্টিস ফৰ জুবিন গাৰ্গ কোহিনুৰ ইছলামে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰিয়াক্ষী হাজৰিকাই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ নিত্যানন্দ শইকীয়াই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ জুলফিকৰ আলিয়ে ন্যায় বিচাৰিছে ৰীতা দাসে ন্যায় বিচাৰিছে ববিতা দাসে ন্যায় বিচাৰিছে প্ৰিন্সে ন্যায় বিচাৰিছে আলী হুছেইনে ন্যায় বিচাৰিছে তীৰ্থনাথে ন্যায় বিচাৰিছে প্ৰিয়াক্ষী হাজৰিকাই হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে যিমান পাৰে কমেণ্ট কৰক আপোনাৰ এটা কমেণ্টে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বহু অগ্ৰণী ভূমিকা পালন কৰিব চৰকাৰে চেষ্টা চলাই আছে চৰকাৰে যিমান পাৰে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলো কৰিছে উচ্চপদস্থ কমিটি গঠন কৰিছে এছআইটিক সকলো ধৰণৰ সুবিধা দিছে এছআইটিও তদন্ত কৰি আছে সকলো দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব কিন্তু আমি জানিব বিচাৰিছো জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য মিন্টু আহমেদে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মানিক শৰ্মাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ভৰত দাসে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰিয়াক্ষী হাজৰিকাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ধ্ৰুৱজ্যোতি কলিতাই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ অঞ্জন খনিকৰে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ শাহজাল হকে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ বিক্ৰম সিংহই দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ নুৰ হাসানে দিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ লুকু শৰ্মাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ দীপক ডেমুৱে ন্যায় বিচাৰিছে মাইনা ন্যায় বিচাৰিছে সুলতানাই ন্যায় বিচাৰিছে বিশ্বজিৎ বৰাই হেশটেগ জাষ্টিস ফৰ জুবিন দা লিখিছে খালিদ আহমেদে হেশটেগ জাষ্টিস ফৰ জুবিন দা লিখিছে মফিজ আহমেদে ন্যায় বিচাৰিছে নৱনীতা নাথে ন্যায় বিচাৰিছে মমতাজ বেগমে ন্যায় বিচাৰিছে প্ৰিয়াক্ষী হাজৰিকাই লিখিছে আপোনালোকে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ এনেকৈ লিখক নিশ্চয়কৈ এইটো আটাইতকৈ সুন্দৰ এনেকৈ লিখিলে ট্ৰেন্ড হ'ব হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ এনেকৈ লিখক
তাৰ পিছতে ট্ৰেন্ড হ'ব স্পেচ নিদিয়াকৈ লিখক জহৰুল ইছলামে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ গিয়াছ উদ্দিনে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰিয়াক্ষী হাজৰিকাই #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে ধনজিতা বৰ্মনে লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ইফ আলিয়া লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ইমদাদুল হকে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ আৰশুফ আলিয়ে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ শাহালুম খানে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ সমৰনিকা শৰ্মাই লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ চাউ চেতিয়াই লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মেঘালী দাসে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ কৰ্ণেল গগৈয়ে লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰিয়াক্ষী শৰ্মাই সমান্তৰালকৈ #জাষ্টিস ফৰ জুবিন গাৰ্গ দি আছে সালিমা খাতুনে লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ স্বপ্ন দাসে দিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে চৰকাৰেও ন্যায় বিচাৰিছে সকলোৱে ন্যায় বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাবই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে দুই কালপ্ৰিতক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই মৌচুমী বেজবৰুৱাই দিছে জাষ্টিস ফৰ জুবিন দা মৰমীয়ে দিছে জাষ্টিস ফৰ জুবিন দা সুলতান আলিয়ে দিছে জাষ্টিস ফৰ জুবিন দা দীপালী কলিতাই দিছে জাষ্টিস ফৰ জুবিন দা ধ্ৰুৱজ্যোতি কাকতীয়ে দিছে জাষ্টিস ফৰ জুবিন দা ৰীতা শইকীয়াই দিছে জাষ্টিস ফৰ জুবিন দা কমেণ্ট কৰক আমি দেখুৱাম প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে এই নিউজটোত কমেণ্ট কৰক যিমান পাৰে কমেণ্ট কৰক সকলোৱে গম পাওক আমি ন্যায় বিচাৰিছো #জুবিন গাৰ্গ আমি ট্ৰেন্ড কৰিম চৰকাৰৰ সৈতে আমি আছো পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আমি আছো প্ৰতিগৰাকী অসমীয়া একত্ৰিত হৈছে আমি ন্যায় বিচাৰিছো কেৱল আমাৰ চৰকাৰ আদালত সকলোৰে ওপৰত আমাৰ ভৰসা আছে জুবিন গাৰ্গে ন্যায় পাব গতিকে #জুবিন গাৰ্গ #জাষ্টিস ফৰ জুবিন গাৰ্গ ট্ৰেন্ড কৰক আজিৰ ৰহমানে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ উত্তম সুমিয়ে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ উৰ্মি ৰয়ে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ জুৰি দাসে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মেহেক আখতাৰে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰতিগৰাকীয়ে #জাষ্টিস ফৰ জুবিন গাৰ্গ দিয়ক ট্ৰেন্ড কৰক ৰাহুল আহমেদে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ইকৰামুল বিকে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ সিৰাজুল হকে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ৰানু বৰাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আৰিয়ান খানে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ৰিমাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আবুল কালামে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ৰাফিকুল ইছলামে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ দীপক ভূঞাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ইমদাদুল আনসাৰিয়ে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ দিলবাৰ হুছেইনে দিছে ন্যায় বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে মিজানুৰ ৰহমানে ন্যায় বিচাৰিছে সেৱালী দেৱীয়ে ন্যায় বিচাৰিছে অঞ্জন শইকীয়াই #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে সীমা দাসে লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ শাহানুৰ ইছলামে দিছে তদন্ত কিমান আগবাঢ়িছে নিশ্চয়কৈ তদন্ত ক্ষিপ্ৰ গতিত চলি আছে ন্যায় পাম আমি আমাৰ ভৰসা আছে চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আব্দুল কালামে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ একে মণ্ডলে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ ত্ৰিদীপ চৌধুৰীয়ে দিছে জুবিন গাৰ্গক ন্যায় দিবই লাগিব নিশ্চয়কৈ #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে দেৱমিতা মেধিয়ে লিখিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ আব্দুল কৰিমে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ সাহিল উদ্দিনে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ আইছা কাশ্যপে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ বনমালী বৰাই দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰতিগৰাকীয়ে দিয়ক # ব্যৱহাৰ কৰক কমেণ্ট কৰক যিমান পাৰে কমেণ্ট কৰক আপোনাৰ এটা কমেণ্ট জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে বহুত বেছি আমিৰ আহমেদে দিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ পৰিয়ালৰ লোকেও আহ্বান কৰিছে প্ৰতিগৰাকী অসমীয়াক আৰু প্ৰতিগৰাকী অসমীয়াৰ আহ্বান গৰিমা শইকীয়াৰ প্ৰতি আছে গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পিছতে সামাজিক মাধ্যমত কেৱল #জাষ্টিস ফৰ জুবিন গাৰ্গ কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খোলা হৈছে জাহেদুল ইছলামে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ইয়াজুল হকে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ৰাজু আলিয়ে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ তমিজ উদ্দিনে দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ অনুলা দিছে জাষ্টিস ফৰ জুবিন গাৰ্গ ফখৰুল ইছলামে দিছে জাষ্টিস জুবিন দা জাকিৰ হুছেইনে দিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো এনেকৈয়ে দেখাই ৰখাৰ দৰেই নিশা গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি ন্যায় বিচাৰিছে সমান্তৰালকৈ মাজনিশা পোষ্ট কৰিছে 2002 চনৰ জুবিন গাৰ্গৰ সৈতে একপি ফটো ৰহস্য নামৰ এখনি আলোচনাৰ বেতুপাতত যি আহিছিলে সেই ফটোকপি তেওঁ শ্বেয়াৰ কৰিছে আৰু ন্যায় বিচাৰিছে #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে মাজনিশা তেওঁ এই পোষ্টটো কৰিছে আৰু আপুনিও কমেণ্ট কৰক
স্বর্ণলতাই দিছে জাস্টিস ফর জুবিন গাৰ্গ, তেহেব আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, ৰাজাকুল ইছলামে দিছে জাস্টিস ফর জুবিন গাৰ্গ। আমি দেখুৱাম, আমি ন্যায় বিচাৰিছো, চৰকাৰৰ সৈতে আমি আছো, গৰিমা শইকীয়া গাৰ্গৰ সৈতে আমি আছো, প্ৰতিগৰাকী অসমীয়া একত্ৰিত হৈছে। আমি সকলোকে সহায় সহযোগ কৰিম, চৰকাৰকো সহায় সহযোগ কৰিম তদন্তৰ ক্ষেত্ৰত। আমি একত্ৰিত হৈছো, আমি দেখুৱাম, কমেণ্ট কৰি আমি দেখুৱাম আমাৰ একতা আছে। ৰাজাকুল ইছলামে দিছে জাস্টিস ফর জুবিন গাৰ্গ, সুলতান ভাই দিছে জাস্টিস ফর জুবিন গাৰ্গ, জেলকাত আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ। কমেণ্ট কৰক, সমান্তৰালকৈ সকলোৱে কমেণ্ট কৰিছে। মানৱজ্যোতি মহন্তই দিছে জাস্টিস ফর জুবিন গাৰ্গ, মমিৰুল ইছলামে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মাজিদ খানে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মীনাক্ষী পৰাগে দিছে জাস্টিস ফর জুবিন গাৰ্গ, জামাল উদ্দিনে দিছে জাস্টিস ফর জুবিন গাৰ্গ, আতলাব আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মানিৰ আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ। সকলোৱে কমেণ্ট কৰিছে। গণেশ দাসে দিছে জাস্টিস ফর জুবিন গাৰ্গ, হাৰলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মনোজ দাসে দিছে লভ ইউ জুবিন দা জাস্টিস ফর জুবিন গাৰ্গ, হিয়াৰ আমুথুৱে দিছে জাস্টিস ফর জুবিন গাৰ্গ, অনামিকাই দিছে জাস্টিস ফর জুবিন গাৰ্গ, ৰাফিকুল আলিয়ে দিছে জুবিন গাৰ্গৰ ন্যায় লাগে, জিয়া আফৰিনে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মেহফুন হাসানে দিছে যে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, আজিবুর ৰেহমানে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, ধনমণি মেডিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, মানিৰ আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, সাহানুর ইসলামে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, ওয়াদিদুর রহমানে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, মীনাক্ষীয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, মাজেরুল ইসলামে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, লালচন আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, রাসিফুল আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, আসাদুর রহমানে দিছে জাস্টিস ফর জুবিন গাৰ্গ, মানিৰ আলিয়ে দিছে জাস্টিস ফর জুবিন গাৰ্গ, দলি হাজৰিকাই দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, আলি সালিমে দিছে মিস ইউ জুবিন দা, নাহিদা ইসমিনে দিছে জাস্টিস ফর জুবিন গাৰ্গ, হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ। কমেণ্ট কৰক। মহেশ কলিতাই দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, আনারুল খানে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, ইয়াসিন আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, রাজাব আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, আরিয়ানে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, কিশোৰে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, রূপচন আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, সুনন্দই দিছে আমাক ন্যায় লাগে, ইকরামুল ইসলামে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, রাম সূত্রধরে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, জগন্নাথ দাসে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, ইউনুস আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, মুস্তাক আহমেদে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, বিজয় বর্মনে দিছে আমাক ন্যায় লাগে বুলি কৈছে, লক্ষ্যজিতে দিছে জাস্টিস ফর জুবিন গাৰ্গ, শাহজাহান আলিয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, তাজ উদ্দিনে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, আজিজুল মণ্ডলে দিছে জয় জুবিন দা বুলি উল্লেখ কৰিছে, দীপালী গগৈয়ে দিছে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ, ৰাছিফুল হকে দিছে মিছ ইউ জুবিন দা। আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ কমেণ্ট আমি লৈ আছো। ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে, সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হেশটেগ জাস্টিস ফর জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিছোঁ।